নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকলৈ লৈ আহিছোঁ দাৰ্জিলিঙৰ সবতকৈ সুন্দৰ মাংস ক'ত পায় মাংস আকৌ অইন মাংস নহয় ছাগলী মাংসৰ টেষ্ট বিচাৰি আমি আহি পালোহি মল ৰোডত থকা এখন দোকানলৈ ইয়াত এতিয়া কি হৈ আছে জানেনে দুৰ্গা পূজা মই যেতিয়া দাৰ্জিলিঙলৈ গৈছিলোঁ তেতিয়া দুৰ্গা পূজাৰ সময় আছিল আজি দিনটো আছিল দুৰ্গা পূজা অষ্টমী বহুত মানুহ হৈছে সকলোবোৰ পূজাৰ কাৰণে ওলাই আহিছে আৰু ইয়াতে দুৰ্গা মাৰ পূজা মণ্ডপৰ লগতে বিভিন্ন ধৰণৰ বজাৰ সমাৰ গানৰ প্ৰগ্ৰাম হৈ আছে আমি ইয়াৰ পৰা ওলাই আহি দোকানবোৰ এবাৰ চকু ফুৰালো এইখন হৈছে বহুত পুৰণি দোকান ইয়াত আপুনি আগৰ দিন কাপোৰ কানি মণিহাৰী তাৰ লগতে বুদ্ধৰ সুন্দৰ মূৰ্তি দেখিবলৈ পোৱা যায় এতিয়া আমি গৈ আছো সেই দোকানখনৰ কাৰণে যাক বিচাৰি আমি ইয়াৰ পালোহি গোটেইখন ঘূৰি ফুৰিছোঁ কিন্তু দোকানখন বিচাৰি পোৱা নাই চাৰিওফালে চকু ফুৰাৰ পাছত শেষত আমি কিজনীয়ে অলপমান বজাৰ কৰিলোঁ আকৌ কৰি মেলি লাষ্টত এইখন পাই গ'লোহি ফুলঅনাখন হৈছে দাৰ্জিলিঙৰ খুব সুন্দৰ আৰু ফেমাছ বেংগলী ৰেষ্টুৰেণ্ট ইয়াত অকল মাংস মাছ এইখিনি খাবলৈ মানুহ আহে ইয়াৰ এতিয়া পূজা বুলি মেনুখন অকণমান চেঞ্জ কৰি দিছে এটা পেক ল'ব লাগে আৰু তাত মাছ মাংস থালি এনেদৰে পোৱা যায় কিন্তু আমি তেনেকৈ নাভাবিলোঁ আমি ভাবিলোঁ আমি যিটো খাবলৈ আহিছোঁ সেইটোৱেই খোৱা যাওক এইখন হৈছে মেনুখন দেখিছেনে আহি আমি অৰ্ডাৰ দিলোঁহি ছাগলী আৰু নান ছাগলী মানে বন্ধুসকলো কি ধুনীয়া মাংস বনাইছে নহয় আমি ধুনীয়াকৈ খালোঁ আৰু তাৰ পৰা ওলাই আহিলোঁ এতিয়া আমি আমাৰ ৰুমলৈ যাম কিয়নো আমি অহাকালিলৈ ইয়াৰ পৰা বিদায় মাগিম বন্ধুসকল মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ